আপোনালোকৰ এডভেঞ্চাৰ আৰু কিবা ক'বলগীয়া আছে নেকি? নাই নাই, এই কথাটোতো আমি আগৰ পৰাই কৈ আছোঁ যে BTC চুক্তিৰ আধাৰত অন্যান্য জাতি জনগোষ্ঠীক যিমানখিনি ভূমি অধিকাৰৰ কথা দিয়া আছে সেই কথা বতৰাবোৰ সুৰক্ষিত হ'ব লাগিব আৰু সেই দায়িত্ব BTC কৰ্তৃপক্ষই ল'ব লাগিব। কিয়নো সাধাৰণ মানুহৰ বিশ্বাস আৰু আস্থাৰ প্ৰতি কিবা হৈ পেলাই তেওঁলোকে শাসনৰ প্ৰতি কৈছে। আজিৰ দিনত যদি এওঁলোকে সৰ্বসাধাৰণ ৰাইজৰ যদি মানে স্বাৰ্থৰ বিপৰীতে গৈ পেলাই কাম কৰে, সেই কথা কোনো পধ্যে মানে শোভনীয় কথা বতৰা নহ'ব। এই কথা বতৰাবোৰ আজি আমি বিস্তৃতভাৱে পৰ্যালোচনা কৰিলোঁ। ইয়াত টেকনিকেল প্ৰব্লেম কি আছে নাই সেইটো বেলেগ কথা, কিন্তু আমি এটা দাবী দিছোঁ যিসকল জনগোষ্ঠী ইতিমধ্যে 1886 চনৰ পৰাই বিভিন্ন আইনী প্ৰক্ৰিয়াৰ জৰিয়তে যিমানখিনি সুবিধা উপভোগ কৰি আছিল সেইবোৰ কিবা থাকিব লাগে, কণ্টিনিউটি এটা থাকিব লাগে। সমান্তৰালভাৱে যিবোৰ জাতি জনগোষ্ঠী ইয়াত মানে ভূমি অধিকাৰৰ ক্ষেত্ৰত সংশয় আহি পৰিছে বা অধিকাৰৰ প্ৰতি কিছুমান থ্ৰেটেনিং আহি পৰিছে, সেই জাতি জনগোষ্ঠীসমূহকো ভূমিৰ অধিকাৰৰ কথা বতৰাবোৰ নিশ্চিত বা সুনিশ্চিতকৰণৰ ব্যৱস্থা কৰাৰ কাৰণে প্ৰয়োজন সাপেক্ষে BTC চুক্তিৰ যদি কোনো দফা বা কোনো যদি তেনেকুৱা কেবিনেটে সিদ্ধান্ত ল'ব পৰা পৰিৱেশ বা ক্ষমতা বা কৰ্তৃত্ব আছে তেনেহ'লে তেওঁলোকে ল'ব লাগে। আৰু সাধাৰণ শ্ৰেণীৰ যিসকল জাতি জনগোষ্ঠী ভূমি অধিকাৰক লৈ পেলাই শংকিত সেইখিনিকো বিশেষ মানে মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আজি আমি স্পেচিয়েলি যিটো স্পষ্ট কৰি দিলে আপোনালোকে ভাল পাইছে না, এই কথাটোতো আমি স্বীকাৰেই কৰিলোঁ যে তেখেতে যিহেতু অফিচিয়েলি, এইটো ব্যক্তিগতভাৱে স্বীকাৰ কৰা নাই, তেখেতে অফিচিয়েলি স্বীকাৰ কৰিছে। এই কথা বতৰাবোৰৰ অন্তৰত কি আছে নাই আমি নাজানো, কিন্তু আজিৰ দিনত যিহেতু অফিচিয়েলি কথা বতৰাবোৰ কিবা কৰিছে, এই কথা বতৰাবোৰ লৈ পেলাই ইমান কণ্ট্ৰভাৰ্চি হ'ব নালাগে। আৰু ইয়াৰ বাস্তৱ কি আছে এই কথা বতৰাবোৰ কিন্তু চাব লাগিব আৰু BTC কৰ্তৃপক্ষইটো ভাবিব লাগিব যে এই কথা বতৰাবোৰ কিন্তু সাধাৰণ ভুল নহয়। যি সাধাৰণ ভুলে গোটেই BTAD উত্তপ্ত কৰি দিলে, বড়ো অনাবড়ো ট্ৰাইবেল নন ট্ৰাইবেলৰ এটা মানে বিভাজন আনি দিলে, তেনেকুৱা ভুলবোৰ কোনোপধ্যে সাধাৰণ ভুল ত্ৰুটি বুলি গণ্য নহয়। সেইকাৰণে আমি তেওঁলোকক ABMC স্পষ্ট ভাষাত কৈছোঁ যে এই ধৰণৰ ভুল ভ্ৰান্তি ৰাইজক মানে বিভাজনৰ দিশলৈ ঠেলি দিয়া কথা বতৰাবোৰ সহজ কথা নহয়, এইবোৰ কেতিয়াও হ'ব নালাগে। ৰাইজক বিশ্বাস আৰু আস্থাত লৈ পেলাই সকলো ৰাইজক সমান অধিকাৰ, সমান ন্যায্যতা আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ মানে পৰিৱেশ BTC কৰ্তৃপক্ষই সাংবিধানিকভাৱে দিব লাগিব। আমি কেইবাটাও দাবী দিছোঁ। আমি জনাব খুজিছোঁ যে বড়োলেণ্ড যিখন ইউনিভাৰ্চিটি আছে, বড়োলেণ্ড ইউনিভাৰ্চিটিত পৰ্যায়ক্ৰমে বিভিন্ন বিভাগ তাত সংযোজন হৈ আছে, কিন্তু এৰাবিক বুলি যে এটা ডিপাৰ্টমেণ্ট আছে সেইটো সংযোজন হোৱা নাই। আজি BTC কৰ্তৃপক্ষই আমাক স্পষ্টভাৱে জনাইছে যে BTC কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি পেলাই অহা বছৰৰ পৰা মানে এই বছৰৰ পৰা এই বছৰৰ পৰা এৰাবিক ডিপাৰ্টমেণ্ট তাত খোলা হ'ব। ইতিমধ্যে বাংলাটোৰ কথা ক'লে, যেহেতু বাংলা ডিপাৰ্টমেণ্টটো কাৰোবাৰ দাবীৰ প্ৰতি সন্মান জনাই খুলিছে, তাত আমাৰ ক'বলগীয়া নাই, কিন্তু এৰাবিক ডিপাৰ্টমেণ্ট খুলিব লাগে এই কথাটো আমাক এছুৰেঞ্চ দিছে। সমান্তৰালভাৱে 2014 চনৰ MP ইলেকশ্যনৰ পৰৱৰ্তী সময়ত গোসাইগাঁৱৰ বালাপাৰা আৰু শালবাৰী, ননকাই, খাগৰাবাৰী, নৰসিংবাৰী ইত্যাদি অঞ্চলত 50তকৈ অধিক শিশু আৰু মহিলাক নৃশংসভাৱে হত্যা কৰা হৈছিল। সেইবোৰ মানুহে আজিৰ দিনলৈকে BTC কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ সা সুবিধা পোৱা নাই। সেই কথাখিনি আজিৰ দিনত আমি ক'লোঁ, তেখেতসকলে স্বীকাৰ কৰি লৈছে। আৰু অহা 15 আগষ্টত যিমানখিনি ভিক্টিমাইজ ফেমিলি আছে সেই ফেমিলিবোৰক 1 লাখ কোটি আৰ্থিক অনুদানৰ কথা ইতিমধ্যে আমাক যোৱা বছৰত কৈছিল, সেই কথা বতৰাবোৰ বাস্তৱায়িত কৰিব বুলি আমাক কৈছে। এইখিনিয়ে কথা। আৰু আমাৰ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডত BTC গঠনৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমানখিনি ৰিক্ৰুটমেণ্ট হৈ আছে, সেই ৰিক্ৰুটমেণ্টত আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে যি মৰ্যাদা পাব লাগে বা যি অধিকাৰ পাব লাগে সেই অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল। তাৰ এটা টেকনিকেল কথা আছিল যে যিখন চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড আছে, সেই চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডত সংখ্যালঘু কমিউনিটি BTADৰ এটা ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন হোৱাৰ পিছতো তাত কোনো প্ৰতিনিধিত্বৰ ব্যৱস্থা নাছিল। সেইটো আমি হুজুৰৰ দাবী উত্থাপন কৰিছোঁ, তেওঁলোকে স্বীকাৰ কৰি লৈছে যে এইবাৰ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডত সংখ্যালঘু কমিউনিটিৰ পৰা প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰা হ'ব। এনেধৰণৰ কিছুমান আনুষংগিক কথা বতৰা আজি আলোচনা হৈছে। আমাৰ দাবীখিনি তেওঁলোকে মানি ল'ম বুলি কৈছে। আমি সময়ৰ অপেক্ষাত থাকিলোঁ যে দাবীসমূহ সঁচাকৈ বাস্তৱায়িত হ'ব নে নহয়, এইটো সময়ে ক'ব, আৰু সময়ৰ কাৰণে আমিও ৰৈ থাকিম। ধন্যবাদ।